নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ৰাজ্যত জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ কাৰ্বি আংলঙত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু তাৰ পাছত জলপ্ৰপাতৰ কাষত পেলাই থোৱা হৈছে মৃতদেহ। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত জঘন্য কাণ্ড সংঘটিত হৈছে। এজন পাখণ্ডৰ কামনাৰ বলি হ'ব লগা হৈছে এগৰাকী কিশোৰী আৰু কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছতে হত্যা কৰা হৈছে। হত্যা কৰি মৃতদেহ জলপ্ৰপাতৰ কাষত পেলাই থোৱা হৈছে। কাৰ্বি আংলঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰ জঘন্য ঘটনা। কাৰ্বি আংলঙত কিশোৰীক ধৰ্ষণ কৰি হত্যা। দলামৰাত নীলিপৰ বৰপুঙত কিশোৰীক হত্যা কৰা হৈছে আৰু কিশোৰীগৰাকীৰ মৃতদেহ ৰুইপি লেংচং জলপ্ৰপাতত উদ্ধাৰ কৰা হৈছে। দিলীপ ৰংফাৰ নামৰ লোকজনে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মুহূৰ্তত সেই পাখণ্ডৰ ফটো আমি আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয় প্ৰত্যক্ষ কৰিছে। এই পাখণ্ডৰ নাম হৈছে দিলীপ ৰংফা আৰু এইগৰাকী ব্যক্তিয়ে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰীগৰাকীৰ মৃতদেহ ৰুইপি লেংচং জলপ্ৰপাতত উদ্ধাৰ কৰা হৈছে। ৰাজ্যত এফালে নাৰী সুৰক্ষাৰ কথা কোৱা হৈছে, আনফালে কিন্তু এতিয়া ৰাজ্যত এনেধৰণৰ জঘন্য সভ্য সমাজক লজ্জানত কৰা আৰু এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হৈছে। তাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এইজন পাখণ্ডৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে? প্ৰশাসনে এনকাউণ্টাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। এই পাখণ্ডৰ বিৰুদ্ধে চৰকাৰ বা কাৰ্বি আংলং প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে? কিশোৰীগৰাকীৰ পৰিয়ালৰ ন্যায়ৰ দাবী তুলিছে বিভিন্নজনে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যত জঘন্য ঘটনা সংঘটিত হৈছে। ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙত আৰু কাৰ্বি আংলঙত এগৰাকী কিশোৰীক প্ৰথমে ধৰ্ষণ কৰা হৈছে। তাৰ পাছতেই হত্যা কৰি কিশোৰীগৰাকীৰ মৃতদেহ জলপ্ৰপাতত পেলাই দিয়া হৈছে আৰু কিশোৰীগৰাকীৰ মৃতদেহ ৰুইপি লেংচ জলপ্ৰপাতত উদ্ধাৰ হৈছে। দিলীপ ৰংফা, আপুনি এজন বিশেষ ব্যক্তিৰ ফটো এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে। এই পাখণ্ড দিলীপ ৰংফাই কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে এইজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰিলেই সকলো শেষ নেকি? এইজনৰ বিৰুদ্ধে কেতিয়া কঠোৰ শাস্তি বিহিব? প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব যাতে ভৱিষ্যতে কোনেও এনেধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে? তাৰ বাবে প্ৰশাসনে কি ব্যৱস্থা হাতত ল'ব, সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।